ভাগৱতত সকলো নিয়ম বান্ধি থোৱা আছে। আমাৰ 8 প্ৰকাৰ নিয়মৰ কথা মই কৈছোঁ। প্ৰথম নিয়মটো হ'ল কায়ৰ সদাচাৰ, 2 নম্বৰটো বাক্যৰ সদাচাৰ। আমাৰ আজি কথা ক'ব নজনাৰ কাৰণে আপোনালোকৰ এই 13খন গাঁৱৰ বহুত পৰিয়ালৰ কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, কাৰোবাৰ দেউৰেক নবৌকৰ মাতবোল নাই, কাৰোবাৰ সীমা ঘৰীয়াৰ মাজত মাতবোল নাই, কাৰোবাৰ ককাই ভাইৰ মাজত মাতবোল নাই। গণ্ডগোল ক'ত লাগিলে? কথা ক'ব নাজানে। কথা ক'ব নাজানিলে আপুনি কেতিয়াও পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, সামাজিক জীৱনত আপুনি মিলা প্ৰীতিয়ে থাকিব নোৱাৰিব। গতিকে আমি কথা কেনেকৈ ক'ব লাগে আমাৰ ভাগৱতে নিয়ম বান্ধি দিছে। কেনেকুৱা হ'ব লাগিব? সত্য, প্ৰিয়, হিত। আমি সদায় সঁচা কথা ক'বলৈ যত্ন কৰিব লাগিব। সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে, সাহসেৰে কথা কয়, মূৰ তুলি কথা কয়। আৰু মিছা কথা কোৱা মানুহে সদায় তললৈ মূৰ কৰি থাকে, ধৰা পৰাৰ ভয় কৰে। আপোনাৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ বাকীবিলাকে সমীহ কৰে। সমাজত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সদায় সমীহ কৰে। আমি সঁচা কথা ক'ব লাগিব, কিন্তু কওঁতে কেনেকৈ ক'ব লাগিব? প্ৰিয়। মনত ৰাখিব, সঁচা, সত্য, প্ৰিয়। সঁচা কথা হ'ল, কিন্তু মানুহে শুনিবলৈ ভাল পোৱাকৈ ক'ব, অহংকাৰে নহয়। আৰু হিত, আপোনাৰ কথাটোৱে আনক উপকাৰ কৰিব লাগিব, অপকাৰ কৰিব নালাগিব। কাৰণ শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড। শব্দ অবিনাশী, যি উদ্দেশ্যে এৰিব সি প্ৰতিক্ৰিয়া কৰিবই। ধেমালিটো ল'ৰা ছোৱালী সাও সপনি নিদিব। ধেমালিটো ল'ৰা ছোৱালীটো বদমাছ, দুষ্ট, পঢ়িব নকৰে ইত্যাদি বেয়া শব্দ প্ৰয়োগ নকৰিব। শব্দ ব্ৰহ্ম, এয়া হৈছে আমাৰ দাৰ্শনিক পণ্ডিত, শিক্ষাবিদ পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত, গুৰুজনাৰ দৰ্শন। আমি ধেমালিটো হ'লেও ল'ৰা ছোৱালীক বেয়া শব্দ প্ৰয়োগ কৰিব নালাগে। আজি বহুত মানুহে ধেমালিতে সাও সপনি দিয়ে, ধেমালিতে ই বৰ বদমাছ, ই বৰ দুষ্ট, ই বৰ ইত্যাদি ইত্যাদি বেয়া শব্দ প্ৰয়োগ কৰে। সেইবোৰ নকৰিব আপোনালোকে। শব্দ ব্ৰহ্ম, শব্দই প্ৰতিক্ৰিয়া কৰিবই। মনত ৰাখিব কথাটো। যাৰ কাৰণে চাণ্ডালিনীয়ে এদিন গংগাৰ পাৰে পাৰে আহি আছিল। বাট আহি থাকোঁতে গংগাৰ পাৰতে সুশীল ব্ৰাহ্মণে পূজা কৰি আছিল। চাণ্ডালিনী আহি পেলাই দেখি পেলাই সুধিলে, বোপা সুশীল, তুমি কাৰ পূজা কৰিছা? আই চাণ্ডালিনী, মই বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা পূজা কৰিছোঁ। বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা? বিষ্ণুত কৈছে। সেইজন কোন? ইন্দ্ৰ। উদ্ধবাহু হৈ ক'লে। লগে লগে চাণ্ডালিনীয়ে শব্দটো শুনাৰ লগে লগে কাণত ঠিলা দি, 2খন কাণত ঠিলা দি দৌৰ মাৰি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে। অৰ্থাৎ আমি এতিয়া ইমান সময় যি কৃষ্ণ কথা শুনি আছোঁ, আমাৰ গাৰ নোমে নোমে সোমাই গৈ আছে, ৰন্ধে ৰন্ধে সোমাই যাব। গতিকে 108 বাৰ বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলে, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা বাচিবৰ কাৰণে পাৰতে বহি কৃষ্ণ নাম জপ কৰি আছে। ইফালৰ পৰা নাৰদ আহি গ'ল। নাৰদে আহি ক'লে, আই চাণ্ডালিনী, তুমি তিতা বস্তুৱে কি কৈছা? বোপা কি ক'বা, মোৰ আজি দুৰ্ঘটনা। কি হ'ল? মই গংগাৰ পাৰে পাৰে আহি আছিলোঁ, সুশীল ব্ৰাহ্মণে পূজা কৰি আছিল। কাৰ পূজা বুলি সুধিলোঁ, বিষ্ণুতকৈ শ্ৰেষ্ঠ দেৱতা পূজা বুলি ক'লে। সেইজন কোন বুলি কোৱাত ইন্দ্ৰ বুলি ক'লে। কোৱাৰ লগে লগে মই কাণত ঠিলা দি 108 বাৰ গংগাত বুৰ মাৰি বাহিৰটো শুদ্ধ কৰিলোঁ, কিন্তু শব্দটো কাণেদি সোমাই গ'ল। তাৰ প্ৰতিক্ৰিয়াৰ পৰা নিজক বচাবৰ কাৰণে মই কৃষ্ণ নাম জপ কৰি আছোঁ। নাৰদে ক'লে, কি কোৱা চাণ্ডালিনী? যাক চুলে গা ধুব লাগে, যাৰ ছাঁটো গচকিলে অপবিত্ৰ হয়, যাৰ লগত সংলাপ কৰিলে অপবিত্ৰ হয়, তোমাক অপবিত্ৰ কৰিছে। এই কথাতে মই আশ্চৰ্য প্ৰকাশ কৰিছোঁ। এতিয়া চাণ্ডালিনীয়ে বোলে, নাৰদ, তুমি ঠিকেই কৈছা, কিন্তু মোৰ প্ৰাৰব্ধ কালত ভগৱানৰ ওচৰত মোৰ এটা নিবেদন আছিল, আৰু সেইটোত ভগৱানে অনুমোদন জনাই থৈছিল। মোৰ নিবেদনটো কি আছিল? প্ৰভু, কৰ্মফলে জীৱা জন্ম হৌক সংসাৰত, তভু নচাৰোক চিত্ত তোৱা চৰণত। মোক কৰ্মফলে তুমি য'তেই জন্ম নিদিয়া তাত মোৰ ক'ব লগা নাই, কিন্তু তাতেই থাকি যাতে মই তোমাৰ চিন্তা কৰিব পাৰোঁ, এই কৃপা মোক কৰিব লাগিব। যে তুমি কোৱাৰ দৰে মই ফলত চাণ্ডালিনীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলোঁ সঁচা, কিন্তু কৃষ্ণ কি পৰম দেৱ সংসাৰতে সাৰ, পাতকীও তৰে মাত্ৰ নাম লৈয়ে যাৰ, সেই কৃষ্ণ এৰি যিটো আন দেৱ পূজে, পশুটো অধম সিটো একোৱেই নুবুজে, হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। মনত ৰাখিব, বেয়া মানুহৰ লগত কথা পাতিলে আপুনি তাৰ শ্বেয়াৰ হোল্ডাৰ হৈ যাব। আপোনালোকৰ ঘৰলৈ 4 প্ৰকাৰ মানুহ আহে, বন্ধু বান্ধৱ হওক, আলহী অতিথি হওক, ওচৰ চুবুৰীয়া হওক। মাধৱদেৱে তাৰ চিনাকি কৰি দিছে, অধম, মধ্যম, উত্তম, উত্তম উত্তম। অধমে কেৱল দুখ, মধ্যমে দুখ গুণ কৰে বিচাৰ, উত্তমে কেৱল গুণ, উত্তমে অল্প গুণ কৰে বিচাৰ। এই গুণ বিশিষ্ট আপোনালোকে চিনি নাপালে আপুনি তাৰ অংশীদাৰ হৈ যাব লাগিব। আপোনাৰ ঘৰলৈ আহি প্ৰথম যদি বহিয়ে যদি পৰচৰ্চা, পৰনিন্দা, পৰ সমালোচনা লাগি গ'ল, আৰু জানিব আচলজন আহিলে। আৰু সেইজনৰ লগত আপুনি বহি বেছি সময় কথা নাপাতিব, যিমান পাৰে তামোল চালি এখন খুৱাই তেওঁক বিদায় দিব।
তাকে নকৰি যদি বেয়া পায় বুলি হয় খলাগি থাকে, তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্যতিখনে হৰে। মনত ৰাখিব কথাটো। বেয়া মানুহৰ লগত কথা পাতিলে আপোনাৰ পাপ হৈ যাব। হেন পাখণ্ডত মই কৰিলোঁ আলাপ, এতেকে সিজিল মোৰ অমোচন পাপ। আপুনি অন্য দেৱতা পূজাটো দূৰৰ কথা, সেহি এক শৰণ ভজন অনুপাম, কৰ্ণে নুশুনয় আন দেৱতাৰ নাম। আন দেৱতাৰ নাম কাণে শুনিলেও দুখ হয়, গতিকে তেওঁ কাণেৰে শুনাৰ কাৰণে দুখ হ'ল বুলি তেওঁ সেই ব্যৱস্থা কৰিছে। তেওঁ নাৰদে ভাবিলে, আৰে মইতো 12 বৈষ্ণৱৰ ভিতৰত এই মুহূৰ্তলৈকে মই নিজকে শ্ৰেষ্ঠ বৈষ্ণৱ বুলি ভাবিছিলোঁ আৰু এওঁকতো নিজ জাতি বুলি গণ্য কৰিছিলোঁ, কিন্তু এওঁৰ বক্তব্য দেখোন আজি মোক দিব্য জ্ঞান প্ৰদান কৰিলে। অতি পাতকী কৰি হৰিষ ধিয়াৱৈ কৃষ্ণক এক নিমিষ, ভৈল পুণ্যশালী সিও বিচিত্ৰ, পবিত্ৰ কাৰিকো কৰে পবিত্ৰ। নাৰদ 12 বৈষ্ণৱৰ ভিতৰত শ্ৰেষ্ঠ বৈষ্ণৱ আছিল, তেওঁক হীন জাতি বুলি ভাবিছিল, কিন্তু তেওঁৰ বক্তব্যই তেওঁক আমূল পৰিৱৰ্তন আছিলে আৰু নিজে প্ৰকাশ কৰিলে, চাৰিও বেদৰ তত্ত্ব তই আছ জানি, তই সি উত্তম জাতি তই মহাজ্ঞানী, তীৰ্থকো পবিত্ৰ কৰে ইটো কোনো চুইত, তোক দৰ্শনে হুৱে জগত প্ৰবীত। মনত ৰাখিব কথাটো। আপুনি ভকত সেৱা কৰিলেও আপোনাৰ পাপ মোচন হ'ব। আপোনালোক যিসকলে আজি ভাগৱত শুনিবলৈ ঘৰৰ পৰা ওলাই আহিছে, বাটত যদি কোনোবা বন্ধু বান্ধৱে আপোনাক লগ পাই দুআষাৰ কথা পাতিছে, তেতিয়াহ'লে সেই কথা পতাজনৰ কি হ'ব বুলি কৈছে? বেদে কৈছে, বৈষ্ণৱালয় সমীপ স্থান, বিষ্ণু সেৱাৰ্থে গতান, চাণ্ডালান পতিতান পিস্পৃষ্টুৱা ন স্নান মাছৰে। নামঘৰৰ কাষত বাস কৰা লোক, হৰি কথা শুনিবলৈ অহা লোকক দৈৱবশে যদি দৰ্শন পৰ্শন হয়, ইমানেই পুণ্য হয়, তেওঁ গা নুধুলেও হয়। মনত ৰাখিব কথাটো। এই কথাটো বিজ্ঞানসন্মত। একাদশ স্কন্ধ ভাগৱতত উদ্ধৱক উদ্দেশ্যি বিদুৰে কৈছিল, আপোনালোকে জানে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ বিদুৰক আনি পৰামৰ্শ লৈছিল, কোৱা ভাই বিদুৰ, আমি পঞ্চ পাণ্ডৱৰ অংশ দিব লাগে নে নালাগে? তেতিয়া মহাভক্ত বিদুৰে ক'লে, দাদা পঞ্চ পাণ্ডৱ আমাৰে ভতিজা, তেওঁলোকৰ সম্পত্তি আত্মসাৎ কৰাটো উচিত নহয়, তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে। কিন্তু পুত্ৰ মোহত মহান্ধ ধৃতৰাষ্ট্ৰই ভাতৃ বিদুৰৰ সেই উপদেশ মানি নল'লে আৰু দুৰ্যোধনে অকথ্য গালি পাৰিলে, যাৰ কাৰণে তেওঁ ৰাজ সন্মান ত্যাগ কৰি মহাভাৰতৰ যুদ্ধৰ পূৰ্বতে মানে তীৰ্থলৈ গুচি গ'ল। প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি যেতিয়া যমুনাৰ পাৰে পাৰে ঘূৰি আহিছে, ইফালে কৃষ্ণক বৈকুণ্ঠলৈ পঠাই উদ্ধৱে খৰমদুৰ মূৰত লৈ কান্দি কান্দি উচুপি উচুপি আহি আছে। দুইজনৰ মাজতে যমুনা নদীৰ পাৰতে দেখা দেখি হ'ল আৰু তেতিয়া উদ্ধৱৰ অৱস্থা বুজি পাই বিদুৰে ক'লে, উদ্ধৱ তুমি মহাভাগ্যৱান, তুমি প্ৰয়াণৰ কালতো কৃষ্ণক দৰ্শন কৰিলা, পৰ্শন কৰিলা, সংলাপ কৰিলা। মই দুৰ্ভগীয়া, মই লগ নাপালোঁ, কিন্তু ভগৱানে মোক এটা সুবিধা দিলে, তুমি যিহেতু কৃষ্ণক দৰ্শন পৰ্শন কৰি আহিছা, তোমাক চুলেও মই সমান পুণ্য পাম। কৃষ্ণ পদ পৰশীয়া আশী আছা বাপ, তোক চুই হওঁ মই পৰম নিষ্পাপ। ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক, শুনি দশ গুণে উধাই উদ্ধৱৰ সুখ। উদ্ধৱে তেতিয়া সেই কথা জানি তেওঁ বেছি দুখ লাগিছে যে কৃষ্ণ কথা পতা শুনা মানুহজনক আনে চুলে চালেও মানে পুণ্য হয়। এইটো অকল হিন্দু দৰ্শন নহয়, মুছলিমবিলাকে যেতিয়া হজ কৰিবলৈ যায়, দুখীয়া মানুহবিলাক আৰবলৈ যাব নোৱাৰে, ধনী ধনী মানুহবিলাক যায়। যেতিয়া হজ কৰি ঘূৰি আহে, বহুত হাজাৰ হাজাৰ দুখীয়া মানুহে প্ৰথম দৰ্শনৰ কাৰণে আগবাঢ়ি যায়, কাৰণ তেওঁলোকে হজ কৰি আহোঁতে যিটো পুণ্য, প্ৰথম দৰ্শন কৰাজনে সমান পুণ্য। আজি আপোনালোকে ভাগৱত শুনিবলৈ আহোঁতে যিমান পুণ্য, আপোনালোকে ঘৰত থকা সকলক যদি আজি ভাগৱতৰ 2-4টা কথা গৈ পেলাই যদি ভাগৱতৰ কথা যদি ঘৰত থকা সকলক কয়গৈ, আমাৰ ভাগৱতে কৈছে, যিবা পঢ়ে যিবা শুনে, শুনা ঐ আনক, পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত। আপোনালোকে 2-এটা কথা নোকোৱাকৈ নাথাকিব, তেতিয়া আপোনালোকৰ ঘৰত থকাবিলাকেও পুণ্য লৈ পেলাই বৈকুণ্ঠত গুচি যাব। এয়া হৈছে নামৰ মহিমা। এই তথ্যবিলাক আমাক দি আছে। আজি এইবিলাক বিজ্ঞানসন্মত তথ্য। এটা মানে যেনেকৈ এজন সংক্ৰামক ৰোগী খৰখজুতি হোৱা মানুহক কোনোবাই যদি সাৱটি ধৰে, তেওঁ যদি কোনোবাই পিন্ধা কাপোৰ পিন্ধে, তেওঁ শোৱা বিচনাত শুৱে, আনজনৰ গালৈ খৰখজুতি বা সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। এইটো বিজ্ঞানসন্মত, কাৰণ মানে খৰখজুতি বা সংক্ৰামক ৰোগী হোৱা ৰোগীজনৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ, তেওঁ শোৱা বিচনা, তেওঁ বহা ঠাইত সংক্ৰমিত হৈ থাকে, আৰু সেই ঠাইলৈ যদি ভাল মানুহ গৈ বহে, শুৱে বা তেওঁ পিন্ধা কাপোৰ পিন্ধে, তেওঁ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত। এইটো যদি বিজ্ঞানসন্মত সত্য হয়, সন্ত মহন্ত ভক্ত বৈষ্ণৱে পৰিধান কৰা কাপোৰ আৰু তেওঁ বহা ঠাই, তেওঁ শোৱা বিচনাত সদ্গুণ অনুৰেণু সংক্ৰমিত হ'বনে নহয়? হ'ব। সেইকাৰণে কৈছে, তুমি কৃষ্ণক চুই আহিছা, গতিকে তোমাক চুলেও মই সমান পুণ্য হ'ম। আৰু উদ্ধৱে কৈছে, মই কৃষ্ণৰ চাৰ বস্ত্ৰ পিন্ধো। চাৰ বস্ত্ৰ মানে পিন্ধি এৰা বস্ত্ৰ। কৃষ্ণ সৰ্বগুণাকৰ, তেওঁ পিন্ধা বস্ত্ৰটো সদ্গুণৰ অনুৰেণু লাগি থাকে। সেই বস্ত্ৰ যদি কোনোবাই পৰিধান কৰে, তালৈও তেওঁ সদ্গুণটো সংক্ৰমিত হয়। এই তথ্য আমাক দি আছে।
ভাগৱতে এই বিজ্ঞানসন্মত তথ্যবিলাক আমাক দি আছে। এইবোৰ যাতে আমি মানে উঠি অহা প্ৰজন্মক যাতে আমি বিলাই দিব পাৰোঁ, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব। আপোনালোকে এই ভাগৱত অকল নামঘৰতেই নহয়, প্ৰত্যেকখন ঘৰতে ভাগৱত চৰ্চা কৰিব পাৰে, ইয়াত কোনো বাধা নাই। হৰি নামক কীৰ্তনত নাহিকে নিয়ম একো এতেকেষে ধৰ্ম মাজে সাৰ। ভাগৱত ডেকা ল'ৰা, গাভৰু ছোৱালী, বোৱাৰী, মহিলা, পুৰুষ, দাড়ি থকা, দাড়ি নথকা, শৰণীয়া, অশৰণীয়া চবেই পঢ়িব পাৰে। ভাগৱত পঢ়াত বাধা নাই। আজি মাষ্টাৰ ডিগ্ৰী অসমীয়াত লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা ভাগৱত লৈ অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই, নিয়ম কেৱল আনুষ্ঠানিকতাত থাকিব। গতিকে আপোনালোকে সকলো যুৱক যুৱতীসকলক এই পঢ়িবলৈ আপোনালোকে সুবিধা দিব, ইয়াত বাধা নিদিব। বাধা দিলে আপুনি ঈশ্বৰৰ ওচৰত অপৰাধী হৈ যাব। কাৰণ ভগৱন্তই তেওঁৰ কথা শুনা, কোৱা, গোৱাত কাৰো বাধা নিয়ম বান্ধি দিয়া নাই। গতিকে এই নীতি নিয়মৰ মাজেদি যদি আমি সমাজখনক আগুৱাই নিওঁ, আপোনালোকে আজিকালি আমাৰ মানে পশ্চিমীয়া নীতি আদৰ্শৰে জন্মত মানে দিন পতাতকৈ আমাৰ গুৰুজনাৰ নীতিৰে পাতিব। আমাৰ পশ্চিমীয়া নীতিত বেলুন ফুলাই, আপোনাৰ কেক বনাই, নামটো তাৰ ওপৰত লিখি কটাৰীয়ে কাটি আকৌ তেওঁকে খাবলৈ দিয়া এই অপসংস্কৃতিবিলাক আমি লাহে লাহে এৰিব লাগিব দেই। তাৰ পৰিৱৰ্তে যদি এই ভাগৱত শাস্ত্ৰ তেওঁ জীৱন্ত দিনটোত লৈ পেলাই যদি আপুনি জীৱন্ত অৱস্থাত যদি প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শ্ৰৱণ কৰাৰ সৌভাগ্য দিব পাৰে, পৰীক্ষিতৰ দৰে গতি পাব। আপোনালোকৰ প্ৰত্যেকখন ঘৰতে, প্ৰত্যেকখন নামঘৰতে যদি এই ভাগৱত চৰ্চা হৈ থাকে, তেতিয়াহ'লে এইখন গাঁৱলৈ, এইখন সমাজলৈ অনাগত দিনত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমলৈ খেদি পঠিওৱা জীৱ এইখন গাঁৱলৈ পুত্ৰৰূপে আহিব নোৱাৰিব। শাহু বোৱাৰী আৰু বোৱাৰীৰ মাজত কাজিয়া লগা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। ককাই ভাইৰ মাজত মনোমালিন্য হোৱা জীৱ এইখন গাঁৱলৈ আহিব নোৱাৰিব। পোহৰৰ ওচৰলৈ যেনেকৈ আন্ধাৰ আহিব নোৱাৰাটো বিজ্ঞানসন্মত সত্য, তেনেকৈ ভাগৱতৰ ভক্তি ধৰ্ম য'ত প্ৰচাৰ হৈ থাকিব তালৈ বেয়া জীৱ অনাগত দিনত আহিব নোৱাৰাটো তেনেকৈয়ে সত্য। গতিকে এই কথা আমি বিশ্বাসেৰে ল'ব লাগিব দেই। ভাগৱতৰ প্ৰতিটো কথাই বিশ্বাসে ল'ব লাগিব। বিশ্বাসে পাইবে তাংক তৰ্কে বহু দূৰ। আপুনি যুক্তি তৰ্ক কৰিলে বহুত দূৰ আঁতৰি যাব। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে, ৰিলিজিয়াছ বিলিভছ আৰ বেছড অন ফেথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ গ্ৰেছপ্ৰেড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, ই অন্তৰৰ উপলব্ধিৰ বস্তু। গতিকে উপলব্ধিয়ে সংস্কাৰ কৰে, যাৰ উপলব্ধি নাই তাৰ কোনো সংস্কাৰ নাই। এই কথা আমাক কৈছে। তাৰপিছত কি বুলি ক'লে, যজন যাজন জীৱিকাৰ যত কাজ, কাৰো আতি প্ৰবন্ধ নকৰা দ্বিজৰাজ। তেওঁ পৰিয়ালটো চলাবৰ কাৰণে, ঈশ্বৰ উপাসনা কৰা কৰ্মবিলাকৰ কাৰণে, প্ৰয়োজনীয় বস্তুবিলাকৰ কাৰণে কাৰো ওচৰত হাত নাপাতে। স্বাৱলম্বী, মনত ৰাখিব। কৃষ্ণৰ ইচ্ছাই যিবা মিলয় আপোনে, নিজ নিজ ক্ৰিয়া যত কুলাই সেই ধনে। তেওঁ কৰ্ম কৰি ব্যৱসায় কৰি যিটো পায় সেই ধনেৰেই তেওঁ গোটেই যাৱতীয় কৰ্মবিলাক কৰি যায়, তাৰে ধন কুলাই যায়। আমাক নুকুলাই দেই, মনত ৰাখিব। আমাৰ গণ্ডগোলটো তাতেই লাগি আছে। আমি যিমান পালেও আমাক নোজোৰে, কিন্তু তেওঁ সেইখিনিয়ে জোৰা মৰি যায় বুলি কৈছে। তাতেই তেওঁ কৰ্মবিলাক কৰি যায়। আৰু কি কৰে, যত কিছু পাৱে বস্তু শৰীৰ পোষণ, তাকে মাত্ৰ ৰাখি সবে বিলান্ত পৰক। যে তেওঁ কৰ্ম কৰি যিবিলাক পায় সেই পোৱাবিলাক তেওঁ প্ৰয়োজনীয়খিনি নিজৰ পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন পৰিচালনাৰ কাৰণে প্ৰয়োজনীয়খিনি ৰাখি উপৰঞ্চিখিনি পৰক দি দিয়ে। কিন্তু দিওঁতে কি বুলি দিয়ে, প্ৰভু তুমি দিয়া তোমাক দিছোঁ, মই ঘটি আমুকক দিছোঁ বুলি নকয়। মই ঘটিছোঁ বুলি ক'লে অহংকাৰ আহি যাব। তুমি দিয়া তোমাক দিছোঁ, এই ভক্তিভাৱে দিয়াৰ কাৰণে ভগৱন্ত বান্ধ খাই গ'ল। মই দিয়া যদি মোক দিছে, মইতো তেওঁক দিবই লাগিব। য দদাতি স্ব প্ৰাপ্নোতি, তেওঁ দুহাতে দিছে, মই চাৰি হাতে দিব লাগিব, তেতিয়াহে মোক দিব। সেইকাৰণে আমি গৃহস্থী ধৰ্মত যিবিলাক বস্তু আপোনালোকে খাদ্য বস্তু ৰোপণ কৰি পেলাই সৃষ্টি কৰিছে, ভক্ষ্য ভোজ্য বস্তু যত গৃহে হুৱে উপগত, তেজি উক তাত মোহ আতি, দুখী দৰিদ্ৰক দিয়া, বৈষ্ণৱত নিবেদিয়া, মাধৱত কৰিও মিনতি। এই দুখন হাতেৰে ৰোৱা তামোল পাণ কমলা নাৰিকলক বা ধৰি যাৱতীয় খাদ্য বস্তুবিলাক যি আপুনি তৈয়াৰ কৰিছে, সেইবিলাকত মোহগ্ৰস্ত নহ'ব। তাৰে কিবা এটা দুখীয়া দৰিদ্ৰ মানে ভকত বৈষ্ণৱত লগাব, তেতিয়াহ'লে আপোনাৰ হাতে আগলৈ গুটি বেছি লাগিব দেই। যি মানুহে নিজৰ হাতেৰে তৈয়াৰ কৰা বস্তু ভকত বৈষ্ণৱ দুখীয়া নিচলাক দিয়ে, তাৰ হাতেদি বস্তু বেছিকৈ লাগে।
যি মানুহ আমি ৰুওঁতেও কওঁ গুৰুদেউ নাম ভকতত লাগিব অৰ্থে ৰোপণ কৰা হৈছে। পিছে যেতিয়া ধানখিনি কাটি আনি ভঁৰালত ভৰাই যেতিয়া মানে হেৰি কৰে তাৰপিছত গুৰুদেউ চব পাহৰি যায়। আমাৰ বহুতে পাহৰি যায় দেই। প্ৰথমতে তোমাত লগাম বুলিয়ে কয়, পাছত কিন্তু মানে আনকি ভাত ৰান্ধিবলৈ গৈ চাউল এমুঠিও ভগৱন্তৰ ওচৰত অৰ্পণ কৰিবলৈ পাহৰি যায়। কিন্তু আমাৰ ৰন্ধনৰ যিটো আমাৰ খাদ্য সংস্কাৰ, আমাৰ বেদৰ মানে শাস্ত্ৰৰ মতে যে আমাৰ অন্ন সদাচাৰটো আইসকলৰ ওপৰত নিৰ্ভৰ কৰিছে। আইসকলে আমাৰ স্বাভাৱিকতে পৰিয়ালৰ ঘৰৰ স্বামীকে প্ৰমুখ্য কৰি পৰিয়ালবৰ্গক অন্ন আদি ৰন্ধন কৰি খুৱায়। আইসকলে ৰন্ধন কৰি খোৱা দ্ৰব্যবিলাক খোৱাৰ লগে লগে আমাৰ প্ৰত্যেকৰ শৰীৰতে ৭ ধাতুৰ সৃষ্টি হয়। অন্নৰ পৰা ৰস, ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়, হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতী সন্তান জন্ম হয়। অন্ন শুদ্ধ হ'লে ব্ৰহ্ম শুদ্ধ হ'ব, ব্ৰহ্ম শুদ্ধ হ'লে সতী সন্তান শুদ্ধ হ'ব। এতিয়া আইসকলে অন্ন শুদ্ধ কেনেকৈ কৰিব? আনক সুধিব নালাগে, গীতা ভাগৱতে কৈছে, সবে কৃষ্ণত পৰ জানিবা নিশ্চয় অৰ্পণা নভলে কিছু ফল নধৰে। আমাৰ আইসকলে ৰান্ধিবলৈ নিয়া চাউল মুঠি ধোৱাৰ আগতে কৃষ্ণত এমুঠি অৰ্পণ কৰি ল'ব লাগে। ধোৱাৰ আগতে এমুঠি চাউল হাতত লৈ আমাৰ সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজ বুলি নহয় দেই। আমাৰ শংকৰদেৱে ভাগৱত শাস্ত্ৰখন কোনো জাতি জনগোষ্ঠী কোনো বিশেষ সমাজক উদ্দেশ্যি কৰা নাই। তেওঁ এই ভাগৱতৰ ধৰ্মৰ মাজেদি বিশ্বৰ মানৱক আহ্বান কৰিছে। উবা নৰলোক হৰি ভজি উক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কটকাল, জৰা ভৈল পৰৱেশ। তেওঁ এই ভাগৱতৰ মাজেদি পৃথিৱীৰ জীৱশ্ৰেষ্ঠ মানুহক আহ্বান জনাইছে, তোমালোকে ঈশ্বৰক ভজিবলৈ শিকা, নহ'লে জীৱন অসাৰ্থ হৈ যাব। যিটো আহ্বানৰ ওপৰত অধ্যয়ন কৰি মহাত্মা গান্ধীয়ে মন্তব্য কৰি থৈ গৈছে, কি বুলি? What Shankardev was alone able to do nowadays, the whole army of the English knowing people cannot do. বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আৱিৰ্ভাৱ হ'ল, শংকৰদেৱে বিশ্ব মানৱৰ কাৰণে যিমান অৱদান দি থৈ গৈছে কোনো গুৰুৱে দিব পৰা নাই। আৰু সেইজন গুৰু অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হোৱাৰ কাৰণে অসমবাসীক ভূয়সী প্ৰশংসা কৰিছে মহামানৱ মহাত্মা গান্ধী। কি বুলি? আছাম ইজ ইনডিড ফৰ্চুনেট for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ, শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে। অসমবাসী সঁচাকৈয়ে ভাগ্যৱান। কিন্তু আজি অসমৰ মানুহে গুৰুজনাৰ দৰ্শন সঠিকভাৱে নোলোৱাৰ কাৰণে আমাৰ মাজতে বিভাজন হৈ আছে। মই আশা ৰাখিম এই ভাগৱতৰ চৰ্চা যাতে আমাৰ প্ৰতিটো নামঘৰত প্ৰতিখন সমাজত যাতে বছৰত এবাৰ হ'লেও চৰ্চা কৰি আমি জন্ম দিয়া সতি সন্তানবিলাকক যাতে প্ৰকৃত মানৱ কৰি গঢ়ি তুলিব পাৰোঁ, প্ৰকৃত ধাৰ্মিক আৰু ভক্তিবাদৰ কৰি দিব পাৰোঁ, নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে যাতে আমি তেওঁলোকক আগবঢ়াই নিব পাৰোঁ। তাৰ কাৰণে আমি যত্ন কৰিলেহে আমাৰ সতি সন্তান জন্ম দিয়াৰ সাৰ্থক হ'ব। আমি জন্ম দিয়া ল'ৰা ছোৱালীকেইটাক যদি ভক্তি জ্ঞান নিদিওঁ, সেই পিতৃ মাতৃ উপাধিৰ যোগ্যতা নাই বুলি পঞ্চম স্কন্ধ ভগৱতৰ ঋষভ প্ৰভুৱে কৈছে। আমি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, তেওঁলোকক নীতি শিক্ষা দিব লাগিব, ভক্তি শিক্ষা দিব লাগিব। আপুনি ল'ৰা ছোৱালী জন্ম দিলেই নহ'ব, নিৰ্দিষ্ট সময়ত তেওঁলোকক এজনী ছোৱালী এজন উপযুক্ত পাত্ৰত আপুনি গতাই দিব পাৰিব লাগিব। আৰু এজন উপযুক্ত বয়সৰ ল'ৰালৈ এজনী উপযুক্ত ছোৱালী আনি সংসাৰ কৰি দিব লাগিব। আজি যিবোৰ ডেকা গাভৰু হৈ আছে তেওঁলোকে অনাগত দিনত সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে এই কথা আজি আমাৰ বহুত উঠি অহা প্ৰজন্মই নাজানে। এয়া ঋষিমুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং ন বিন্দতে, যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি কিয় বিয়া পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা আপোনালোকৰ এই 13খন গাঁৱত যিবিলাক গৃহস্থীয়ে পিতৃ মাতৃক লৈ এটা পৰিয়াল বা বংশৰূপে বসবাস কৰি আছে, পিতৃ মাতৃ গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃৰ বংশ সেই ঘৰত অনাগত দিনত এৰি থৈ যাবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কিম অৰ্থে পুত্ৰম? পুন্নাম নৰকে তাৰ তিহি পুত্ৰাহা। পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগিব। এতিয়া পুন্নাম নৰক আমাৰ পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব? 60 বছৰৰ পিছত, এটাৰ পিছত এটাকৈ আমাৰ পিতৃ মাতৃৰ জীৱনলৈ পুন্নাম নৰক নামি আহিব।
কালৰ অতৰ্কিত গতিত আজি দেখা কিচকিচীয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহুত দূৰলৈ দেখা চকুযোৰ দৃষ্টিশক্তি কমি যাব। ৰিং মাৰিলে শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি যাব। কমনীয় দেহাটো সুতুৰা পৰিব। টান টান বস্তু চুটোৱা দাঁতকেইটা খুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ আগত মানে ল'ৰা ছোৱালী বোৱাৰীয়ে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে আমি পুত্ৰ কন্যা জন্ম দিব লাগিব।